নমস্কাৰ এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' লৈ দীৰ্ঘদিনৰ বিৰতিৰ মূৰত স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ চামতা। ভাবিলোঁ এটা ভিডিঅ' বনাওঁ দেখাওঁ আৰু বহুতকেইটা ফেক্টৰ লগ হৈ আছে ইয়াত, সেইকাৰণে ভাবিলোঁ ভিডিঅ'ই বনাই দিওঁ। কাৰণ আজি গৈ আছোঁ চামতা, কিন্তু আমি আমাৰ গাড়ীখন নিব নোৱাৰোঁ, কাৰণ কিছুদিন আগতে মই আপোনালোকক দেখাইছিলোঁ আমাৰ ৰাস্তা বনাই আছিল। সেই ৰাস্তাৰ ফাইনেল কামটো চলি আছে, এতিয়া ব্লক পাৰি আছে, গতিকে ৰাস্তাটো কমপ্লিট ব্লক হৈ আছে, মানে ব্লকবিলাক আনি পেলাই আছে ন, গতিকে ব্লক হৈ আছে। গতিকে আমাৰ নিজৰ গাড়ী নিব নোৱাৰোঁ, সেইকাৰণে আমি জুমকাৰ লৈ যাম। গতিকে জুমকাৰৰ আগৰ ভিডিঅ'টো মোৰ বহুতে চাইছিল আৰু বহুতে ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰশ্ন কৰিছিল বহুতকেইটা, তাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে বৰ্তমান বাজি আছে 10:30, মাজত মোৰ বহুতকেইটা কাম আছে। নেক্সট ক্লিপটো মই ডাইৰেক্ট 1 বজাত বনাম, মাজৰ কামখিনি নেদেখাওঁ। গতিকে গোটেইখিনি দেখাই গৈ আছোঁ, আপোনালোকে বলক মোৰ লগত চামতালৈ। আহি পাইছোঁ মই, এইখিনি জেগা হ'ল গড়চুকীয়াৰে সোমাই দাঁতালপাৰা, আৰু গাড়ী হ'ল এইখন নিব লাগে। এতিয়া যিজন হোষ্ট তেওঁক ফোন কৰি আছোঁ, কাৰণ তেওঁৰ পৰা এটা OTP ল'ব লাগে। গাড়ীখন লওঁতে গাড়ী এটা ভিডিঅ' বনাই ৰখাটো ভাল চাৰিওফালে, যাতে পিছত স্ক্ৰেচ বা কিবা পৰিলে দেখাব পাৰে যে আগতে আছিল বস্তুটো। মানে যদি কয় মানে পিছত যে স্ক্ৰেচ পৰিছে, তেতিয়াহ'লে আপোনালোকে পিছত এইটো দেখাই পেলাই ক'ব পাৰে যে ভিডিঅ'টো বনাই আছে, আগৰ পৰা স্ক্ৰেচ আছে। এইটো হ'ল ইণ্টেৰিয়ৰ গাড়ীখনৰ, চাফাই আছে। জুমকাৰৰ ছাৰ্ভিচটো আজিকালি চেঞ্জ হৈছে অলপ, মই কৈ আছোঁ আপোনালোকক অলপ পিছত। ফিউল একদম কম আছে, ভৰাব লাগিব, ফিউল কমেই থাকে। আৰু এইখিনিয়ে গাড়ীখন ল'লোঁ আৰু এতিয়া গৈ আছোঁ। তেলটো ভৰাই লওঁ, যিহেতু তেল নাই। আৰু এতিয়া যাব লাগে ঘৰৰ ফালে। ঘৰত মা উঠিব আমাৰ, আৰু দেউতাটো ডাইৰেক্ট অফিচত আছে, অফিচৰ পৰা উঠিব। দেউতাৰ অফিচ নলবাৰীত, ডাইৰেক্ট নলবাৰীত উঠিব। মই বৰ্তমান যাই আছোঁ ঘৰৰ অভিমুখে, তাত মা উঠিব আৰু দেউতাটো ক'লোৱে মই অফিচত আছে, তাৰ পৰা ডাইৰেক্ট উঠিব। জুমকাৰত আগতে এটা কুৱেশ্যন আছিল যে বুকিং কৰাৰ পিছত যদি গাড়ীখন পচন্দ নহয়, তেতিয়াহ'লে মানিটো ৰিফাণ্ড পায় নেকি? নাই, বৰ্তমানলৈ তেনেকুৱা ধৰণৰ কোনো অপশ্যন নাই। পচন্দ নহ'লেও আপুনি ৰিফাণ্ডটো নাপাব, তেনেকুৱা অপশ্যনটো এতিয়ালৈ অহা নাই। এবাৰ বুকিং হোৱাৰ পিছত আপুনি ফুল ৰিফাণ্ডটো, আপুনি যদি কেঞ্চেল কৰে ফুল ৰিফাণ্ডটো নাপায়, মানে পাৰ্চিয়েল ৰিফাণ্ড পাব। কিমান সময়লৈ বুকিংটো কেঞ্চেল কৰিলে পাৰ্চিয়েল ৰিফাণ্ড পাব, সেইটো আপোনালোকক বুকিংটো কৰাৰ আগতে তাতে এপত দেখাই দিব। আৰু আগতে গাড়ীবিলাক ডাইৰেক্ট জুমকাৰৰ কোম্পানীৰ লগত আছিলে, গাড়ীবিলাক ডাইৰেক্ট জুমকাৰৰ কেইটামান লোকেশ্যন আছিলে, সেই লোকেশ্যনকেইটাত গাড়ীবিলাক থৈছিলে, তাৰ পৰা চবে যোনে নিয়ে তাৰ পৰা লৈ পেলাই গৈছিলে। কিন্তু এতিয়া মানে জুমকাৰ গাড়ী ডাইৰেক্ট ইমান এটা ধৰা বন্ধা নাই। আপুনি মই গাড়ী দিব পাৰোঁ জুমকাৰত, আৰু যোনে লয় গাড়ীটো তেওঁলোকে ডাইৰেক্ট আপোনাৰ পৰা গাড়ীটো লৈ যাব, চাবিটো। আগতে বহুত কিবা কিবি আছিল যে ডাইৰেক্ট এপৰ পৰাই গাড়ীখন আনলক হৈ যায়, তেনেকুৱা আছিলে। তাৰমানে কোনো মানুহৰ লগ নকৰাকৈ আপুনি ডাইৰেক্ট গাড়ীখন আনিব পাৰে, তেনেকুৱা চিষ্টেম আছিলে আগতে। কিন্তু আজিকালি এনেকুৱা কৰি দিছে যে আপুনি আমি সকলোৱে জুমকাৰত আমাৰ গাড়ীখন দিব পাৰোঁ। তাৰ যাক গাড়ী লাগে সি বুকিং কৰিব, আৰু বুকিং কৰি পেলাই আপোনাৰ তাত আহিব, আহি পেলাই গাড়ীখন ল'ব। এটা OTP থাকিব আপোনাৰ তাত, আপুনি যদি গাড়ীখন অনাৰ হয় আপোনাৰ এটা OTP আহিব, আৰু OTPটো দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট গাড়ীখন ল'ব পাৰিব। তাতে কোনো অট'মেটিক আনলকিং চিষ্টেম নাই, ডাইৰেক্ট আপুনি যাৰ গাড়ী হয় তেওঁৰ পৰা ডাইৰেক্ট চাবিটো ল'ব লাগিব। গতিকে ভালেই চিষ্টেম, যাক গাড়ী লাগে তাৰ বাবেও, আৰু কোনোবাই যদি এইটো এটা ইনকাম চ'ৰ্চ হিচাপে ল'ব বিচাৰে গাড়ী ভাড়াত দি পেলাই, তেওঁলোকৰ কাৰণেও এইটো এটা ভাল অপশ্যনেই হৈছে বুলি ভাবোঁ। আৰু বাকী জাৰ্ণিটো দেখাই আছোঁ, আৰু জুমকাৰৰ কথা বিশেষ নকওঁ, বলক। আৰু নলবাৰী যাম যিহেতুকে ৰঙীয়া ৰাস্তা হৈ পেলাই, তাতেতো টোলগেট আছে, গতিকে ফাষ্টেগৰ পইচাটো ইয়াতে যিটো ফাষ্টেগ আছে সেইটো আমি ভৰাই ল'ব লাগিব, এইটো নিজৰ হাতত। এতিয়া আগতে মানে ফাষ্টেগটো কাটিলে সেইটো আপোনাৰ যিটো পে'মেণ্ট হয় তাতে এড হৈ গৈছিল, কিন্তু এতিয়া নহয়। আৰু প্ৰিপেইড হয় কমপ্লিটলি পে'মেণ্টটো, মানে গাড়ীখন বুকিং কৰাৰ টাইমত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। যদি এটা টাইমৰ আগলৈকে আপোনালোকে গাড়ীখন কেঞ্চেল কৰে, যেন ধৰক আজি মই 1 বজাৰ পৰা গাড়ীখন লৈছোঁ, যদি ৰাতিপুৱা 7টাৰ আগত কেঞ্চেল কৰিলোঁ হয়, তেতিয়াহ'লে মই 50% ৰিফাণ্ড পালোঁ হয়। কিন্তু বৰ্তমানটো 1 বাজি গ'ল, গতিকে গাড়ী ল'লোৱে মই, এতিয়া ৰিফাণ্ডৰ কথা নাহে। মানে তেনেকুৱা কিছুমান ক্ৰাইটেৰিয়া আছে। আপোনালোকে এপটো যেতিয়া জুমকাৰ এপটো ডাউনলোড কৰি ল'ব, তাতে গাড়ীবিলাক চাব, ডাইৰেক্ট পাই যাব। আৰু তাতে বিভিন্ন কাৰ প্ৰটেকশ্যন প্লেন এটচেট্ৰা বহুত কিবা কিবি আছে, এপটো লৈ পেলাই চাব পাৰে। আৰু যদি কোনোবাই
গাড়ী দিব বিচাৰে জুম কাৰত তেওঁলোকে জুম কাৰ হোষ্ট এপটো ডাউনলোড কৰি ল'ব পাৰে সেইটোৰ জৰিয়তে সহজে কৰি ল'ব পাৰিব আৰু আমাৰ ইয়াতে ব্ৰিজখন বনোৱাৰ পৰা ইয়াতে পানী উঠা ষ্টাৰ্ট হৈছে এইবিলাক পানী উঠে অলপ পুৱাও মই এইফালেদি গৈছোঁ বহুত পানী আছিল মাক উঠাই লৈছোঁ আৰু বৰ্তমান আমিনগাঁও দেউতাক উঠাম নলবাৰীত বৰ্তমান পাইছোঁ ৰঙিয়া আৰু ৰঙিয়াত এখন ফ্লাইঅভাৰ বনাই আছিল আগতে দেখাইছোঁ নে নাই নাজানো কিন্তু এখন কমপ্লিট হৈছে বৰ্তমান ওপৰেদি যাই আছোঁ ফ্লাইঅভাৰৰ বৰ্তমান বাজিছে 3টা আৰু আমি আহি পালোঁ চামতা ঘৰ কোনটো ঘৰ গম পাইছে নে নাই গম নাপাওঁ মই দেখাই দিছোঁ ৰ'ব এইটো ঘৰ আপোনালোক বিয়া দেখাইছিলোঁ যে গুণময়ত নৱনিকা বুলি সেই তাতে আহিছোঁ আজি চামতা আমাৰ দাদা হিমাংশু দাদা বিয়াৰ ভিডিঅ'টোতে দেখাইছিলোঁ পিছতো দেখাইছোঁ এইফালে কিবা দৈ আৰু মিঠাই বিতৰণ চলি আছে হয় বাপৰে বাপ লেট হৈছে অলপ কাম আছিল বহুত হা এই বহুত কিবা কাম আছিল আহিছোঁ যে এইটোৱে দেৰি হৈছে সদায় আজিকালি সো খানা খাই ল'লোঁ আৰু আপোনালোকে ভাবিব পাৰে কিহৰ খানা আচলতে মানে ৰাজীৱ দাদা আৰু গুণম দাদাৰ যে মাতৃ হৈছে তেখেত এবছৰ আগতে ঢুকাইছিল সো তাৰে বছৰেকীয়া আছিল তেওঁ আছিল মোৰ জেঠিমা আৰু তেওঁ মোৰ বৰমাও হয় গতিকে আপোনালোকে কানেকশ্যনটো বুজি পাইছে চাগে বৰমা বুলি অৱশ্যে মাতা নাই কেতিয়াও জেঠিমা বুলিয়ে মাতিছিলোঁ আৰু তাৰে আজি এই খানাটো আছিল তাতে আহিছিলোঁ গোটেইখিনি আপোনালোকক দেখাই গৈ আছোঁ গতিকে কি নাম মোৰ অ'কে ঠিকে আছে কাৰেক্ট হৈছে আমাৰ বাবুৰ কাৰণে তোমাৰ লগৰ ছোৱালী এজনী চাই দিবা দেই বাবুৰ মুখখন দেখুৱা ভিডিঅ'টো চাই পছন্দ কৰিব এইটো মুখখন দেখাই দিছোঁ এজন সুযোগ্য নে কি হ'ব কন্যা বিচৰা হৈছে এইফালে বিমল নে কি খাই আছে ৰজনীগন্ধা বিমল নহয় ডিছক্লেইমাৰ ৰজনীগন্ধা খাইছে সেইকাৰণে আমাৰ বৌ কিবা এটা কৈছে সেইটো চাই দিলে হ'ল আমাৰ ডিভু মানে পাত্তাই দিয়া নাই আজি মোক উপায় নাই আৰু আমাৰ দেউতা আৰু কাম যিখিনি আছিল আজি শেষ হ'ল প্ৰায় আমি যাওঁ আৰু লাহেকৈ দিয়া এতিয়া এইফালে চোৱা এইটো কি আৰু গৰমত এই গতিকে আমাৰ ফাইনেল ঘৰৰ মানুহে খাই আছে দেখাই দিছোঁ য়েছ আমাৰ আজি বাবুক দেখা হয় নাই আমাৰ মানে অলপ নাখৰা কৰি আছে নাখৰা হৈছে সেয়ে আৰু ন সো বৰ্তমান বাজিছে 5:36 ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম চামতাৰ পৰা আৰু ভিডিঅ'টো লাহেকৈ শেষ কৰিম বেছি আৰু বনাই নাথাকোঁ গতিকে ভাল লাগিলে যথেষ্টখিনি ঘৰতে সোমাই থাকোঁ আজি আহিলোঁ বাহিৰত অলপ ওলাই লগ পালোঁ বহুত মানুহ সম্পৰ্কীয় সো ভাল লাগিল বলক আৰু দুটামান ক্লিপ আছে তাৰপিছত ভিডিঅ'টো শেষ হ'ব আনন্দ কৰিব লাগে দিয়া হাই কোৱা বৌ বাইটো কোৱা আৰু একজন ক'ত আমাৰ দাদাজনো আছে পিছফালে যাবা আমাৰ ঘৰত
সো আহি পালো মাৰুতাক ঘৰত নমাই থলো আৰু মই গাড়ীখন ৰিটাৰ্ণ দিব যাই আছো বাট আপোনালোকে তেলটো চাব পাৰে ইয়াতে দুটা কাটা আছে মানে যেতিয়া লৈছিলো তেতিয়া গাড়ীখন ৰিজাৰ্ভত আছিলে গতিকে যিহেতু এতিয়া তেল ৰৈ গ'ল এইটো মোৰ লছ একচুৱেলি কাৰণ ৰিফাণ্ড নহয় ন তেলৰ পইচাটো আগতে কোম্পানীয়ে ৰিফাণ্ড কৰিছিলে যিমানখিনি তেল ৰৈ যায় আজিকালি ৰিফাণ্ড নহয় এইটো উপায় নাই আৰু গতিকে গাড়ী ৰিটাৰ্ণ দি পেলাই মই আকৌ ঘৰ আহি পালোঁ আৰু আজি গোটেই দিনটো দেখালোঁ আশা কৰোঁ আপোনালোকে ভাল লাগিছে বাৰু ভিডিঅ'টো যেন আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো আৰু জুমকাৰৰ যিটো গাড়ী লৈছিলোঁ আজি 1টা বজাৰ পৰা 8টা বজালৈ টাইমিং আছিল প্ৰাইচ পৰিছে ₹800 আৰু জুমকাৰৰ আগতে কিলোমিটাৰ হিচাপত পইচা হৈছিল আজিকালি কিলোমিটাৰটো আনলিমিটেড হয় যিমানে সিমান চলাব পাৰে জাষ্ট টাইমিংটো দিব লাগে সেইখিনিয়ে কথা আছিল আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই ভাল লগা নাই কোনবিলাক ঠাইত মই ভিডিঅ'টো ইম্প্ৰুভ কৰিব পাৰোঁ সেইবিলাক জনাব আৰু এইখিনি কৈ আজি ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ